এটা পিছৰ অংশটো পঢ়িম। A large kitchen kettle had been left on the fire to boil for tea, and Toto, finding himself with nothing better to do, decided to remove the lid. আমাৰ পাকঘৰৰ চৌকাত এটা ডাঙৰ কেটলি পানী গৰম কৰি ৰখা হয় চাহ বনাবৰ কাৰণে, চাহ তাহৰ কাৰণে এটা ডাঙৰ কেটলিত সাধাৰণতে পানী গৰম কৰি ৰখা হয়। আৰু টটৰ যিহেতু কৰিবলৈ একো নাছিল, সি সেইকাৰণে কেটলিটোৰ সাফৰখন খুলি দিলে। তাক কাম লাগে, যিহেতু বান্দৰ উৎপতীয়া, গতিকে সি কেটলিটোৰ সাফৰখনকে খোলা কামটো কৰিলে। ফাইণ্ডিং দ্য ৱাটাৰ জাষ্ট ৱাৰ্ম এনাফ ফৰ এ বাথ, আৰু গা ধুবৰ কাৰণে পানীখিনি গৰম হৈছে নে নাই চাবলৈ সি গট ইন, সি জুমি চালে। উইথ হিজ হেড ষ্টিকিং আউট অফ দ্য অপেন কেটল, সি এবাৰ মূৰটো ওপৰলৈ দিয়ে আৰু এবাৰ মূৰটো খোলা কেটলি সাফৰ খোলা কেটলিটোত মূৰটো হলাই দিয়ে। এনেকৈ সি পানী কিমান গৰম হৈছে চাব খুজিলে। দিছ ৱাজ জাষ্ট ফাইন ফৰ এ হুৱাইল, কিছু সময়ৰ কাৰণে এই কথাটো ঠিকেই আছিল। আনটিল দ্য ৱাটাৰ বিগেন টু বইল, যেতিয়ালৈকে পানী উতলা নাছিল তেতিয়ালৈকে এইটোত তাৰ একো ক্ষতি হোৱা নাছিল, সি সেইটো কাম কৰিছিল তেতিয়ালৈকে ঠিকেই আছিল। সি এবাৰ তললৈ চাই পানী কিমান হৈছে এবাৰ আঙুলিৰে চুই চাই। This was just fine for a while until the water began to boil. Toto then raised himself a little, but finding it too cold outside, sat down again. টটোৱে কি কৰে, পানী কিমান গৰম হৈছে চাবলৈ মুখখন সোমোৱাই দিলে। যেতিয়াই তাৰ মুখত তাপ লাগে সি মুখখন উলিয়াই আনে। আকৌ বাহিৰত যেতিয়া ঠাণ্ডা লাগে সি আকৌ মুখখন গৈ তাত কেটলিটোৰ ফালে আকৌ মুখখন সোমোৱাই দিয়ে, নমাই দিয়ে। হি কণ্টিনিউড হপিং আপ এণ্ড ডাউন ফৰ চাম টাইম, কিছু সময় ধৰি সি এনেকৈ মূৰটো ওপৰতল কৰি আছিল। আনটিল গ্ৰেণ্ডমাদাৰ এৰাইভড এণ্ড হোল্ড হিম হাফ বইল্ড আউট অফ দ্য কেটল, আৰু শেষত আইতাই চিঞৰ মাৰি তাক আধা সিজাৰ পৰা কেটলি মুখৰ পৰা আঁতৰাই নিনিয়ালৈকে সি এবাৰ মূৰটো তললৈ এবাৰ ওপৰলৈ এনেকৈ তল ওপৰ কৰি আছিল। আৰু ভাগ্যে আইতাই দেখি পেলাই তাক আঁতৰাই আনিলে, নহ'লে সি সেইদিনাখন পুৰি মৰিলহেঁতেন। ইফ দেয়াৰ ইজ এ পাৰ্ট অফ দ্য ব্ৰেইন স্পেচিয়েলি ডেভটেড টু মিচিভ, যদি আমাৰ মগজুৰ কোনো অংশ দুষ্টামিৰ কাৰণে আছে তেতিয়াহ'লে ক'ব লাগিব ডেট পাৰ্ট ৱাজ লাৰ্জলি ডেভেলপড ইন টটো, টটোৰ নিশ্চয় মগজুৰ সেই অংশটো অত্যন্ত উন্নত, সেইকাৰণেই হয়তো সি ইমান দুষ্ট। হি ৱাজ অলৱেজ টিয়াৰিং থিংছ টু পিচেছ, সি সদায় প্ৰতিটো বস্তু টুকুৰা টুকুৰকৈ ভাঙি ভাল পাইছিল। হুৱেন এভাৰ ওৱান অফ মাই আউন্টছ কেম নিয়েৰ হিম হি মেড এভৰি এফৰ্ট টু গেট হোল্ড অফ হাৰ ড্ৰেছ এণ্ড টিয়াৰ এ হোল ইন ইট, এবাৰ তাৰ ওচৰলৈ মোৰ মাহী এজনী আগুৱাই আহিছিল মৰম কৰিবলৈ, আৰু সি কি কৰিছিল, মাহীৰ কাপোৰত ধৰি টনা আজোৰা কৰি কাপোৰত ফুটা উলিয়াই দিছিল। ওৱান ডে, অন্য এদিন, আৰু এদিন কি কৰিলে, এট লাঞ্চ টাইম, খোৱাৰ সময়ত, দুপৰীয়া খোৱাৰ সময়ত, এই লাৰ্জ ডিছ অফ পোলাও ষ্টুড ইন দ্য চেণ্টাৰ অফ দ্য ডাইনিং টেবুল, আমাৰ ডাইনিং টেবুলত এখন ডাঙৰ পোলাওৰ ডিছ সজাই থোৱা আছিল। উই এণ্টাৰ্ড দ্য ৰুম টু ফাইণ্ড টটো ষ্টাফিং হিমছেল্ফ উইথ ৰাইচ, আৰু আমি যেতিয়া খাবলৈ ৰুমলৈ সোমাই আহিছিলোঁ দেখা পাইছিলোঁ যে টটোৱে পোলাও খাই আছিল, সি নিজে নিজে পোলাও লৈ খাই আছিল। মাই গ্ৰেণ্ডমাদাৰ স্ক্ৰীমড এণ্ড টটো থ্ৰী ৱে প্লেট এট হাৰ, তাক তেনেকৈ পোলাও খাই থকা দেখি মোৰ আইতাই চিঞৰ মাৰি দিয়াৰ কাৰণে সি আইতাৰ মুখলৈ এখন প্লেট দলিয়াই দিলে। ওৱান অফ মাই আউন্টছ ৰাষ্ট ফৰৱাৰ্ড, আৰু এজনী মাহীয়ে তাক দেখি পেলাই আইতালৈ তেনেকৈ প্লেট এখন দলিয়াই দিয়া দেখি তাৰ ফালে আগুৱাই গ'ল, যাওঁতে এণ্ড ৰিচিভ এ গ্লাছ অফ ৱাটাৰ ইন দ্য ফেচ, আৰু তাক তেনেকৈ তাৰ ফালে খেদি যাওঁতে সি তেওঁৰ মুখলৈ এগিলাচ পানী দলিয়াই দিলে। হুৱেন গ্ৰেণ্ডফাদাৰ এৰাইভড, আৰু এইবোৰ দেখি যেতিয়া ককা সোমাই আহিল, টটো পিকড আপ দ্য ডিছ অফ পোলাও এণ্ড মেড হিজ এক্সিট থ্ৰু এ উইণ্ডো, টটোৱে পোলাওৰ ডিছখন লৈ খিৰিকীৰে বাহিৰলৈ ওলাই গ'ল। উই ফাউণ্ড হিম ইন দ্য ব্ৰাঞ্চেছ অফ দ্য জেকফ্ৰুট ট্ৰী, দ্য ডিছ ষ্টিল ইন হিজ আৰ্মছ, হাতত ডিছখন লৈ আমি টটোক কঁঠাল গছৰ ডালত বহি থকা দেখা পালোঁ। হি ৰিমেইন দেয়াৰ অল আফটাৰনুন, সি গোটেই আবেলিটো কঁঠাল গছৰ ডালত বহি থাকিল। ইটিং শ্ল'লি থ্ৰু দ্য ৰাইচ, লাহে লাহে পোলাওৰ ভাত খাই সি গোটেই আবেলিটো
কঁঠাল গছৰ ডালিত বহি থাকিল, ডিটাৰমাইন অন ফিনিচিং এভৰিথিং, আটাইখিনি শেষ কৰাৰ সংকল্পৰেই যেন সি পোলাওখিনি এটা এটাকৈ পোলাও খাই বহি থাকিল। এণ্ড দেন, আৰু শেষত, ইন অৰ্ডাৰ টু স্পাইট গ্ৰেণ্ডমাডাৰ হু হেড স্ক্ৰিমটেড হিম হি থ্ৰিউ দ্য ডিছ ডাউন ফ্ৰম দ্য ট্ৰী, আৰু শেষত সি আইতাৰ ওপৰত খং কৰি, আইতাই যে তাক খেদা মাৰিছিল, খং কৰিছিল, সি সেইকাৰণে আইতাৰ ওপৰত পুতক তুলিবলৈ কি কৰিলে, ডিছখন, পোলাওৰ ডিছখন গছৰ ডালৰ পৰা তললৈ দলিয়াই দিলে। এণ্ড চেটাৰ্ড উইথ ডেলাইট হোৱেন ইট ব্ৰক ইনটু 100 pieces, আৰু যেতিয়া ডিছখন টুকুৰা টুকুৰকৈ ভাঙি গ'ল, সি ফূৰ্তিত খেককৈ হাঁহি দিলে, চিঞৰি উঠিল, ভাল পালে মানে। অবভিয়াছলি ট'টো ৱাজ নট দ্য ছৰ্ট অফ পেট উই কুড কিপ ফৰ লং, মুঠতে নিঃসন্দেহে ট'টো আমি ঘৰত ৰাখিব পৰা এটা জন্তু নাছিল, ঘৰত পুহিব পৰা শান্তশিষ্ট প্ৰাণী সি মুঠেও নাছিল। ইভিন আনকি গ্ৰেণ্ডফাদাৰ ৰিয়েলাইজ ডেট, আনকি ককায়ো অনুভৱ কৰিছিল সেই কথাটো। উই আৰ নট ৱেল টু ডু, আৰু আমিতো ইমান ধনী মানুহ নহয় যে সি সদায়, এণ্ড কুড নট এফৰ্ড দ্য ফ্ৰিকুৱেণ্ট লছ অফ ডিছেছ, ক্লথছ, কাৰ্টেইনছ এণ্ড ৱালপেপাৰ, আমাৰ ঘৰৰ বস্তু সি প্ৰত্যেক দিনা ধ্বংস কৰি থাকিব, আমি কিনি থাকিম, ডিছ পেলাব, গ্লাছ পেলাব, চব বস্তু নষ্ট কৰিব, ভাঙিব, আমি সদায় সদায় বস্তু কিনি থাকিম, তেনেধৰণৰ ধনী মানুহো আমি নাছিলোঁ। গতিকে কি কৰিলোঁ, চ' গ্ৰেণ্ডফাদাৰ ফাউণ্ড দ্য টাংগা ড্ৰাইভাৰ, অৱশেষত ককা দেউতাই আকৌ সেই টাংগা ড্ৰাইভাৰজনক বিচাৰি উলিয়াই এণ্ড চ'ল, আৰু বিক্ৰী কৰি দিলে ট'টো বেক টু হিম ফৰ অনলি 3 rupees, আৰু 3 টকা দৰত তাক বিক্ৰীকৈ দিলে। তাক কিনিছিল 5 rupees দামত আৰু বিক্ৰী কৰিলে কিমানত, 3 rupees।